নমস্কাৰ সকলোকে। মই প্ৰাচুৰ্য ছাৰে ক'লোঁ JNV গাইডৰ ফালৰ পৰা। আজি আহিছিলোঁ আমি ধমধমা নলবাৰী। মোৰ লগত আছে শিখামণি মেধি, আমাৰ অনলাইন ক্লাছৰ এজন ষ্টুডেণ্ট, আৰু শিখাৰ দেউতাক আছে এইফালে। আজি আমি আলোচনা কৰিম শিখাই কেনেকৈ পঢ়িছিলে নৱোদয়ৰ কাৰণে, আৰু শিখাৰ দেউতাক মাকে কেনেকৈ এইক চাইছিলে বা কেনেকৈ শিখাই প্ৰস্তুতি কৰিছিলে গোটেইখিনি। তো পোনপ্ৰথমতে তোমাৰ কেনেকুৱা লাগিছে এতিয়া JNV ছিটটো পোৱাৰ পিছত? আৰু বহুত ভাল ভাল লাগিছে। লাগিছে। অ'কে, চ' এতিয়া তুমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা কোৱাচোন? ৰাতিপুৱা উঠাৰ পৰা লৈ তোমাৰ টাইম টেবুলটো এবাৰ কৈ দিবা আমাক, যিহেতু স্কুলো আছিলে তোমাৰ। মই ৰাতিপুৱা 5টাত কেতিয়াবা ক্লাছ হৈছিলে, হয়, তো হয়। 5টাত উঠিছিলোঁ। তাৰপিছত আৰু 8:30 মই স্কুল গৈছিলোঁ। আহি পিনি মই ভাত খাই আৰু শুইছিলোঁ। তাৰপিছত আৰু আকৌ কেতিয়াবা ক্লাছ হৈছিলে গধূলি। মই 8:30 ক্লাছ কৰি 10:30 আৰু স্কুলৰখিনি পঢ়োঁ, তেনেকৈ। ঠিক আছে, তুমি ৰাতিপুৱা 5টাত উঠিছিলা ক'লা ন? য়েছ। মেণ্টেল এবিলিটি আৰু অসমীয়া সেইখিনি কেনেকৈ তুমি পঢ়িছিলা? মই অসমীয়াখিনি ভালদৰে মানে পঢ়িছিলোঁ। পঢ়ি পিনি মানে তাতে আনচাৰখিনি থাকে যিহেতু আনচাৰ প্ৰেক্টিছ কৰিছিলা তুমি। অ'কে, আৰু মেণ্টেল এবিলিটি? মেণ্টেল এবিলিটি সেইখিনিতো সহজে হয়। চবেইখিনি চাই চাই প্ৰেক্টিছ কৰিছিলানে? অ'কে। এতিয়া মেণ্টেল এবিলিটি আৰু অসমীয়া কিমান দেৰি চাইছিলা তুমি এনেই? 2 ঘণ্টা 3 ঘণ্টা তেনেকৈ হিচাপত যদি চাওঁ আমি? 2 ঘণ্টা প্ৰায়। অ'কে। আৰু মেথছখিনি তুমি টান পাইছিলা নে কেনেকৈ লাগিছিলে মেথছখিনি তোমাৰ কোৱাচোন? টান হৈছিলে, কিন্তু ক্লাছটো লোৱাৰ পৰা সহজে পাইছোঁ। হয়। আৰু তুমি এতিয়া বস্তুখিনি প্ৰথমতে বুজি ল'লা নে কেনেকৈ কৰিছিলা মেথছখিনি কোৱাচোন? নে বুজি লৈ প্ৰেক্টিছ কৰিছিলা নে কি কৰিছিলা? মই মেথছখিনি ক্লাছতে বুজি পাইছিলোঁ। বুজি পাই আৰু ক্লাছটো শেষ হোৱাৰ পিছত আৰু প্ৰেক্টিছ কৰিছিলোঁ। মানে তেনেকৈ। আজি যিখিনি পঢ়োৱা গ'ল সেইখিনি আজি বা কালিলৈ শেষ কৰি দিয়া তুমি আৰু? য়েছ। মানে সেইটোৱে বস্তু, যিসকলে এইবাৰ প্ৰস্তুতি কৰি আছা, তোমালোকে আজি যিখিনি পঢ়িলা লগালগ আজি শেষ কৰিব চেষ্টা কৰিবা, নহ'লে কালিলৈ আকৌ বা পৰহিলৈ পাহৰি যোৱা যায়। তো তুমি মানে দৈনিক এনেই যদি আমি চাওঁ ঘণ্টা হিচাপত কিমানমান পঢ়িছিলা তুমি আৰু ডেইলি? 3 ঘণ্টা 4 ঘণ্টা তেনেকৈ মানে সদায় পঢ়া নে মাজতে কেতিয়াবা গেপ দিয়া? মাজতে কেতিয়াবা গেপ হয়। অ'কে, ঠিক আছে। আৰু পৰীক্ষা হলত আমি যদি চাওঁ, তোমাৰ ভয় লাগিছিলে নে একেবাৰে লগা নাছিলে? লাগিছিলে অলপ অলপ, কিন্তু কি কৰিছিলা এতিয়া? ভয়টো কেনেকৈ আঁতৰালা তুমি এতিয়া? ভয়টো ভাবোঁ বোলে সহজে আহিব, পঢ়িছোঁ নহয়, পৰীক্ষা হলত পৰীক্ষা হলত অকণমানতো ভয় লাগে। কেনেকৈ এতিয়া আঁতৰালা সেই ভয়টো তুমি এতিয়া? মা দেউতাক ভাবোঁ আৰু ইমান কষ্ট কৰি মানে পঢ়াইছে, তেনেকৈ। অ'কে, তাৰপিছত এতিয়া পৰীক্ষাত তুমি প্ৰথমতে মেণ্টেল এবিলিটি, মেথছ আৰু অসমীয়া কোনখিনি প্ৰথম কৰিলা তুমি ফাৰ্ষ্ট? মই ফাৰ্ষ্ট মেণ্টেল এবিলিটি কৰিছোঁ, তাৰপিছত মেথছখিনি কৰিছোঁ, তাৰপিছত আকৌ অসমীয়াখিনি কৰিছোঁ। অ'কে। আৰু তুমি OMR শ্বীটত কেনেকুৱাকৈ ফিল আপ কৰিলা? 10টাকৈ নে 5টাকৈ ফিল আপ কৰিলা? মই গোটেইখিনিয়ে কৰিছোঁ। মানে একেলগে কৰি গৈছা নে ভাগ কৰি পেলাই ফিল আপ কৰিছিলা? একেলগে কৰিছোঁ। একেলগে কৰি গৈছা, মানে মেণ্টেল এবিলিটিখিনি এবাৰতে টিক মাৰ্ক দি গ'লে কুৱেশ্যন পেপাৰত, তাৰপিছত OMR শ্বীটত আকৌ এটা চাই ফিল আপ কৰিলা। ঠিক আছে। আৰু তোমাৰ দেউতা আছে, দাদা আপুনি কওকচোন এতিয়া এই কেনেকৈ প্ৰস্তুতি কৰিছিলে? যিহেতু আপোনাকো দেখিছোঁ আপুনিও বহুত কষ্ট কৰিছিলে, মাকেও বহুত কষ্ট কৰিছিলে। এতিয়া প্ৰথমে মই আপোনালোকৰ JNV গাইডলৈ নমস্কাৰ জনাইছোঁ। এই প্ৰথম অৱস্থাত মই যেতিয়া নৱোদয় বিদ্যালয়ৰ কাৰণে এপ্লাই কৰিছিলোঁ, তেতিয়া মই কিদৰে পঢ়াম মই ভালদৰে ভাবি পোৱা নাছিলোঁ, কিদৰে গাইড কৰিম। কিন্তু শিখাই মোবাইলত চাই আপোনালোকৰ যিটো অনলাইন ক্লাছ, এই ক্লাছটোৰ কথা মোক এদিন কৈছিল। কোৱাৰ পিছত মই ফোন নম্বৰটো লৈ আপোনালোকৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছত এই ক্লাছটো লৈ মই বহুত উপকৃত হৈছোঁ, আৰু এইদৰে মই এই ক্লাছটোত মই গাইড দিছিলোঁ, আৰু যিখিনি অনলাইন ক্লাছ হৈছিল মই প্ৰায় কাষত বহি থাকিছিলোঁ, আৰু কিছু মই নজনা কথাও এই ক্লাছটোৰ পৰা মই কিন্তু শিকিব পাৰিছিলোঁ। আৰু যিখিনি তাই বুজি পোৱা নাছিল সেইখিনি হয়তো মই তাইক বুজাই দিছিলোঁ। এনেকৈ হয়তো ক্লাছটো মই গাইড কৰিছিলোঁ। আৰু এই ক্লাছটো আপোনালোকৰ অনলাইন ক্লাছৰ জৰিয়তে তাই
নৱোদয়ত ছিট পাবলৈ সক্ষম হৈছে। তো এতিয়া দেখা যায় যে বহুতে মানে ভয় খাই থাকে আমাৰ অনলাইননো কি হ'ব কি হ'ব কি হ'ব। তো সেইটোৱে মই আমি দাদাৰ লগত কথা পাতোঁতে আলোচনা সেইটোও কৰিছোঁ যে বহুতে মানে ভয় খাই থাকে কি হ'ব কি নহ'ব। তো তেওঁ প্ৰথমতে ভয় খাই আছিলে, আপুনিও যিহেতু ভয় খাই আছিলে যে প্ৰথমতে যে ভালকৈ পঢ়াব নে কিয়ে হ'ব, অনলাইনতনো কিনো ক্লাছ কৰাব, কি চলিব কি নচলে। তো পিছতকৈ দাদাই নিজে গম পালে যে আমাৰ ক্লাছসমূহ কেনেকুৱা টাইপত হয় আৰু। তো বাকী আপুনি অভিভাৱক হিচাপে তাইক মানে কিমানখিনি চাইছিলে, যিহেতু আপুনি নিজেও ক্লাছত পঢ়ি আছিলে। যিমানখিনি মই জনা হিচাপত আপুনি প্ৰত্যেকটো ক্লাছত আপুনি থাকে বা তাইক চায়। এতিয়া মানে অভিভাৱক হিচাপে আপুনি কেনেকৈ চাইছিলে আৰু ইয়াৰ বাহিৰেও? তাই যেতিয়া ক্লাছ কৰি আছিল, ক্লাছ কৰি থকা অৱস্থাত মই যিখিনি তাই বুজি পোৱা নাছিল, কেতিয়াবা হয়তো বুজাত অলপ অসুবিধা হয়, সেইখিনি হয়তো মই নিজে যিহেতু ক্লাছটো ময়ো তাই কৰিছিল মানে ময়ো কৰিছিলোঁ একচুৱেলি। যিখিনি বুজি পোৱা নাছিল মই সেইখিনি দেখুৱাই দিছিলোঁ যে এইখিনি বস্তু এনেকুৱা কৰিব লাগে, বা গণিতৰ যিখিনি আছিল গণিতৰ নেওতাবিলাক মুখস্থ কৰিব লাগে। একচুৱেলি আমি যেতিয়া পঢ়িছিলোঁ আমাৰ আচলতে 1ৰ পৰা 20ৰ পূৰণ নেওতা ভাগ মুখস্থ আছিল। গতিকে কৈছিলোঁ যে নেওতাবিলাক মুখস্থ কৰিব লাগে, আৰু যিখিনি অসমীয়া ভাষাৰ যিখিনি আছিল শব্দবিলাকৰ অৰ্থ কিছু মই শিকাই দিছিলোঁ তাই বুজি নাপালে। আৰু মেণ্টেল এবিলিটিৰ যিখিনি বস্তু আছিল তাৰপিছত প্ৰায় দেখুৱাই দিয়াৰ পিছত, আমাৰ ছাৰ বাইদেউসকলে দেখুৱাই দিয়াৰ পিছত কিন্তু নিজে আয়ত্ব কৰিব পাৰিছিল। এনেকৈ হয়তো কিছু গাইড কৰা গৈছিল। আৰু এই ক্লাছটো অনলাইন ক্লাছটো কৰাৰ পিছত কিন্তু তাই নিজে প্ৰিপেয়াৰ হৈছিল। যিহেতু আমি এটা পৰীক্ষা পাতিছিলোঁ বাইহাটা চাৰিআলিত যোৱা 7 ডিচেম্বৰত। এওঁলোকৰ পৰীক্ষা আছিল 13 ডিচেম্বৰত আৰু। তো সেই পৰীক্ষাটো শিখাই দিব গৈছিলে। তো সেই পৰীক্ষাটো দি পেলাই তোমাৰ কেনেকুৱা, ভয়টো চাগে অলপমান কমিলে? কেনেকুৱা লাগিছিলে তোমাৰ সেইটো পৰীক্ষা দি আৰু মেইন পৰীক্ষাটো দিওঁতে? মেইন পৰীক্ষা দিওঁতে ভয় লগা নাই, মানে অ'কে। চ' আমি মাজে মাজে কিছুমান জেগা হিচাপে মানে অলপ টেষ্টবিলাক পাতি থকা যায়, যিহেতু চব জেগাটো পাতিব অলপ দিগদাৰ হৈ যায়গৈ। তো এওঁলোকে ইয়াৰ পৰা ধুমধুমাৰ পৰা বাইহাটা চাৰিআলি গৈছিলে। তো সেইটোও দেখায় যে শিখা দেউতাক বা মাক কিমানখিনি কষ্ট কৰিছে শিখাৰ কাৰণে। সেইকাৰণে তুমি ভালকৈ পঢ়িবা, এতিয়া JNV গৈ পেলাই ভালকৈ থাকিবা আৰু ভাল হ'ব লাগিব। সেইখিনিয়ে জনালোঁ আমাৰ JNV গাইডৰ ফালৰ পৰা। আৰু দাদাকো বহুত বহুত ধন্যবাদ, আপুনি ইমানখিনি কষ্ট কৰিলে এই কাৰণে, আৰু যাতে আৰু আগুৱাই যায়। বহুতখিনি আশীৰ্বাদ বা বহুত শুভকামনা থাকিলে আমাৰ ফালৰ পৰা JNV গাইডৰ ফালৰ পৰা। তো ধন্যবাদ আৰু থেংক ইউ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে।